এতিয়া মই সাধু এটা কম হা দিনাখন দেই শুনা চবে শুনা শুনে চবে হা এখন জংঘলত এটা সিংহ শুই আছিলে এনেদৰে দেখিছানে কেনেকে শুৱে কেনেকে টোপনি মাৰে কেনেকে একদম পুৰা গভীৰ টোপনি একদম গভীৰ টোপনিত আছিল দেই তাৰ পাছত কি হ'ল জানানে সি টোপনিয়াই থাকোতে একে নিগনি এটা এনেকে আহিল হা আহি তাক গা ওপৰেদি উঠি গুচি গ'লগৈ দেখিছানে উঠি গুচি গ'লগৈ সিটো টোপনিয়ে আছিলে হয় নহয় যেতিয়া নিগনিটো তাৰ গা ওপৰেদি উঠি গুচি গ'লগৈ তেতিয়াতো তাৰ একদম খং উঠি গ'ল বুজি পাইছানে একদম খং উঠি গ'ল নহয় তাৰ টোপনিটো ভাঙি দিলে হয় নহয় নিগনিটোৱে টোপনিটো ভাঙি দিলে নাই কেঁচা টোপনি তাৰ পাছততো একদম খঙতে গোটেইটো একদম জ্বলি পকি আছে হেৰ নিগনি তই মোৰ কেঁচা টোপনি কিয় ভাঙিলি তাৰপাছত নিগনিটোতো ভয় খাইছে কেনেকে ভয় খায় কেনেকে খায় টোপনিটো কিয় ভয় লাগিছে জানানে মইতো টোপনি ভাঙিলো মন ৰজাৰ হয় নহয় এতিয়াতো মোক উদাই নেৰিব নিগনিটোৱে কৈছে মহাৰাজ মহাৰাজ মোক ক্ষমা কৰি দিয়ক কেনেকে কৈছে মহাৰাজ মোক ক্ষমা কৰি দিয়ক মোৰ ভুল হৈ গ'ল মহাৰাজ মোৰ ভুল হৈ গ'ল তাৰপাছত একদম সিংহটো কৈছে নাই তই আজি মোৰ কেঁচা টোপনি ভাঙিলি তোক আজি মই সুধাই নাই তাৰপাছত নিগনি আকৌ একদম হাতযোৰ কৰি একদম কেনেকে কৈছে আকৌ হাতযোৰ কৰি এনেকে মহাৰাজ আপোনাক মই পাছলৈ কিবা কামত সহায় কৰি দিম আপোনাক কিবা বিপদত কেতিয়াবা মই সহায় কৰি দিম আপুনি মোক এইবাৰৰ কাৰণে বচাই দিয়ক এইবাৰৰ কাৰণে আপুনি মোক একো নকৰিব তাৰপাছত সিংহটো একদম খং উঠিছে সিংহটোৱে কৈছে হেৰ' তই হৈছ অকণমানি নিগনি হয়নে নিগনিটো হয়নে নহয় সিংহটো ডাঙৰ হয়নে তই হৈছ অকণমানি নিগনি তই মোক কি সহায় কৰিবি একদম সিংহটো খং উঠিছে গুজৰি উঠিছে কেনেকে উঠিছে গুজৰি তই মোক কি সহায় কৰিবি ঠিক আছে তাৰপিছত সিংহটোৱে ভাবিলে ঠিক আছে আৰু তাক মই কি মাৰিম আৰু তাৰপিছত কৈছে ঠিক আছে এইবাৰ কাৰণে তই যা পাছলৈ যদি তই মোক কিবা এনেকে আকৌ অশান্তি কৰ তেতিয়া তোক মই সুধাই নেৰিম হয়নে তেতিয়া তোক মই সুধাই নেৰিম তাৰপিছত নিগনিটোৱে একদম ধন্যবাদ মহাৰাজ বুলি কৈ পেলাই নিগনিটো একদম গুচি গ'ল আৰু একদম টুক টুক টুককে দৌৰি গুচি গ'লগৈ নহ'লে খাই পেলাব যে ভয় দেখি টুকটুকে গুচি গ'লগৈ আৰু হৈ গ'ল তাৰ পাছত অন্য এদিনৰ কথা হা সিংহটোৱে এনেদৰে জংঘলত ঘূৰি ফুৰিছিলে হা ঘূৰি ফুৰোতে চিকাৰী এজনে জাল এখন পাতি থৈ দিছিলে নহয় পাতি থওঁতে জালখন পৰি সিংহটোক লৈ ল'লে সিংহটোক জালত বান্ধি ল'লে আয়ু কি বুলি কৈছে জালত সোমাই গ'ল নহয় বচাব ওলাব পৰা নাই আয়ু কি বুলি কৈছে আয়ু মোক বচোৱা কি কৈছে জানি আয়ু কি কৈছে মোক বচোৱা মই চিকাৰী জালত সোমালো কোনোবা আহি মোক বচোৱা তাৰপিছত ইফালেতো নিগনিটো ঘূৰি ফুৰিছিলে কিবা এটা কামত আহিছিলে আৰু সি পাহাৰলৈ হা ঘূৰি ফুৰোতে সি মাতটো শুনা পালে সিংহ মহাৰাজৰ মাত দেখোন কিবা বিপদত পৰিছে নেকি নিগনিটো কি ভাবিলে সিংহ মহাৰাজ কিবা বিপদত পৰিছে চাগে সেইকাৰণে নিগনিটো একদম সিংহৰ জালখন কুটি পেলালে এনেকে নিগনিয়ে কি কৰে জাল কুটে কাপোৰ কুটে হয় নহয় কেনেকে কুটিলে কেনেকে এনেকে কুটি সিংহক মুকলি কৰি দিলে দেখিছানে তাৰ পাছত তেতিয়া সিংহই কি কৈছে জানা হেৰ নিগনি সিদিনা মইতো কি কৈছিলো তই এটা সৰু নিগনি তই মোক কেনেকে বচাবি মই সেনেকে কৈছিলো হয়নে মোৰ চকু খোল খাই গ'ল হয়নে কিয় খোল খালে চোৱা আজি নিগনিয়েহে বচালে সিংহক দেখিছানে নাই সিংহই কি কৈছিলে
তই মোক বচাব নোৱাৰ তই হৈছ সৰু নিগনি সেই বুলি কৈছিল নে নাই পাতি আৰু আজি কি কৰিলে কোনে বচালে সিংহটো নিগনিটোৱে বচালে নিগনিটো সৰু নে নিগনিটো সৰু নে সিংহ সৰু সেইটো কোৱাচোন নিগনিটো সৰু কিন্তু নিগনিয়ে সিংহটো কিমান ডাঙৰ হয়নে সিংহটোক বচাই দিলে বুজিবা সিংহটোক বচাই দিলে হয়নে নহয় তাৰপাছত সিংহই কি ক'লে বুজিছা আজিহে মই বুজি পালো সৰুৱেও ডাঙৰক সহায় কৰিব পাৰে হয়নে তাৰপাছত নিগনিটো গুচি গ'ল জংঘলৰ পৰা নিজৰ জেগালৈ আৰু সিংহটো গুচি গ'ল হয়নে গুচি গ'ল হৈ গ'ল হাত চাপৰি